অখিল গগৈ বোলা বিধায়কজনে এটা অভিযোগ দিছে যে প্ৰায় ৬০০০তকৈও অধিক বিশেষভাৱে মহিলা শিল্পীয়ে মেট্ৰিক পৰীক্ষা অৱতীৰ্ণ নোহোৱাকৈ এই ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰিলে। তাৰ জৰিয়তে তেওঁ এইটো প্ৰকাশ কৰিব বিচাৰিছে যে চৰকাৰখনৰ কোনো দায় দায়িত্ব নাই, সম্পূৰ্ণ দায় দায়িত্ব লৈ আমি এই কাম কৰিছিলোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়াই অসমৰ জনসাধাৰণক তেওঁৰ স্বভাৱবিদ্ধ যি মিছা কথাৰ জৰিয়তে প্ৰভাৱিত কৰিবৰ কাৰণে সদায় প্ৰয়াস চলাই আহে। তেওঁ কিছু কথা কোৱাৰ আগত তথ্যসমূহ লৈ ল'লে ভাল। মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে দুটামান তথ্য দাঙি ধৰিব বিচাৰিছোঁ যে আমাৰ এই ঝুমুৰ বিনন্দিনীত সৰ্বমুঠ সংখ্যা আছিল ৭,৯৯৬ গৰাকী, ৮,০০০লৈ ৪ গৰাকী কম। তাত পুৰুষ শিল্পী মহিলা শিল্পী উভয়ে আছিল। আমি যদি বয়সৰ হিচাপেৰে চাওঁ, আমাৰ বয়স ১৫ বছৰীয়া মহিলা শিল্পী আছিল ফিমেল 236 আৰু মেল আছিল 27। তাৰমানে ২৬৩ গৰাকী আছিলে ১৫ বছৰীয়া শিল্পী। ১৬ বছৰীয়া শিল্পী আছিল 395, মহিলা আছিল 353 আৰু পুৰুষ আছিল 42। ১৭ বছৰীয়া শিল্পী আছিল 409, ফিমেল আছিল 350, মেল আছিল 59। ১৮ বছৰীয়া আছিল টোটেল 490, ফিমেল 418 আৰু মেল 72। আৰু 19 years and above আপ টু 35 years, 19 বছৰৰ পৰা 35 বছৰৰ শিল্পীৰ সংখ্যা আছিল ৬,০৭২ গৰাকী আৰু মাষ্টাৰ ট্ৰেইনাৰ আছিল 367। এতিয়া আমি এগৰাকী ছাত্ৰীয়ে কিমান বয়সত মেট্ৰিক পৰীক্ষা দিয়ে আমি সকলোৱে জানো। যদি ১৫ বছৰ বয়সত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়, তেতিয়াহ'লে আমাৰ সেই ছাত্ৰীগৰাকী তেনেকুৱা ছাত্ৰী মেট্ৰিক দিব পৰা ছাত্ৰীৰ সংখ্যা আছিল 236। এতিয়া সকলো ১৫ বছৰীয়া ছাত্ৰীয়ে মেট্ৰিক দিছেনে নাই দিয়া সেই কথাটো আৰু আমি পৰীক্ষা কৰিলে গম পাম। কিন্তু অখিল গগৈ ডাঙৰীয়াই কৈছে কিমান ৬০০০তকৈ অধিক মেট্ৰিকত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীয়ে পৰীক্ষা নিদি ঝুমুৰত অংশগ্ৰহণ কৰিছে। আচলতে সেইটো কথা একেবাৰে মিছা কথা, কাৰণ ১৯ বছৰৰ পৰা ৩৫ বছৰৰ সংখ্যাই আছিল ৬,০৭২ গৰাকী, কাৰণ ১৯ বছৰলৈ আৰু মেট্ৰিক দিবলৈ নাথাকে। গতিকে অখিল গগৈ ডাঙৰীয়াই এই সমাজখনে ইমান উৎসাহেৰে যি সংস্কৃতিক তুলি ধৰাৰ কাৰণে অংশগ্ৰহণ কৰিলে, সকলোৰে মন সকলোৰে চিত্ত প্ৰফুল্লিত হৈ আছে। তেওঁলোকে ভবাৰ ধৰণে ইমান দিনে মৰ্যাদা নোপোৱা কাম এটা আমাৰ চৰকাৰখনে কৰাৰ প্ৰয়াস কৰিলে, যাৰ জৰিয়তে এই বিনন্দিনীৰ ৰূপ সমগ্ৰ বিশ্বই আজি দেখিবলৈ সক্ষম হ'ল। এই কথাত তেওঁ ৰাজনীতি কৰিব বিচাৰিছে, এই সমাজখনক তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰিছে, যেন তেওঁ এইটো ক'ব বিচাৰিছে যে এই সমাজখনে পঢ়া শুনাৰ পৰা আঁতৰি নৃত্য গীতত মচগুল হৈ থাকে। কিন্তু এই নৃত্য কৰিবলৈ ডক্তৰ শিল্পী আহিছে, এই নৃত্যত ইঞ্জিনিয়াৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে, এই নৃত্যত LLB পঢ়ি থকা ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে, LLM পঢ়ি থকা ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে, পোষ্ট গ্ৰেজুৱেট কৰ্চত পঢ়ি থকা ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। গতিকে অখিল গগৈ ডাঙৰীয়াক মই তেখেতক বেলেগকৈ নকওঁ, তেওঁক এইটো কথাই মই ক'ব বিচাৰোঁ যে যিকোনো কথা এটা তথ্যৰ ওপৰত ভিত্তি কৰি ক'লে তেওঁৰ নিজৰ ৰাজনীতিও গঠনমূলক হয়, মানুহৰ ওচৰত গ্ৰহণযোগ্যতাও থাকে। অন্যথা সেই ১,৮০,০০,০০০ হিন্দু বাংলাদেশী আহিব বুলি মানুহক যেনেধৰণে বিভ্ৰান্তি কৰি উন্নয়নৰ গতি স্থবিৰ কৰাৰ পিছত এতিয়া জনসাধাৰণে তেওঁলোকক বিশ্বাসত নোলোৱা এটা পৰিৱেশ হৈছে, সেই পৰিৱেশলৈকে তেওঁলোক আকৌ ঘূৰি যাব লাগিব। গতিকে তেওঁ কোৱাৰ এই যি কথা, এই কথাৰ ওপৰত আমি সকলো বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, তেৰজ গোৱালা ডাঙৰীয়া, কৃষ্ণকান্ত কুৰ্মী ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, আমি সকলোৱে মিলি চৰকাৰৰ হৈ এই ভাষ্য আগবঢ়ালোঁ। নাই, দুই এজন ক'ৰবাত থাকিব, মই আপোনাৰ হিচাপটো দিলোঁৱেই। আপোনাৰ এবভ 16 years ডেফিনেটলি সকলোৱে মেট্ৰিক পৰীক্ষা দিয়া, আৰু বিল' 16 years মানে 15 yearsৰ আমাৰ টোটেল পাৰ্টিচিপেণ্ট আছিলে 236, অনলি 236 ফিমেল আৰু মেল 27। গতিকে এই 236ৰ ভিতৰতে হ'ব। গতিকে এইটো যদি হিচাপটো লাগে মেট্ৰিক পৰীক্ষা তেওঁলোকে দিছেনে নাই দিয়া, এইটো কাইলৈ আমি হিচাপটো দি দিম। তেনেকৈ কোনো তথ্য নাই, আমিও খবৰ কৰিছোঁ তেনেকৈ মেট্ৰিক দিয়া। গতিকে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে অখিল গগৈয়ে কৈছে তেওঁৰ কথাৰ কোনো ভেলুৱেই নাই। এই বিধানসভা এতিয়া চলি থাকে, কোনো কথাতেই কোনো গুৰুত্ব নিদি
সময় অপচয় বাৰে বিং কৰা কথা লৈ তেওঁ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে গতিকে এই দৃষ্টি আকৰ্ষণ কৰি এতিয়া তেওঁ যে মুখ ঠেকেচা খালে সেই কথাটো আজি ক্লিয়াৰ হ'ল আৰু বাকী 236ৰ কিমানে মেট্ৰিক দিছে অহা কাইলৈ আপোনালোকক জনাই দিম